এইটো গীতা, মই গীতাৰ এটা নতুন বুজাই আছে, এইটো শ্ৰীমদ ভাগৱত গীতা। এইটো 18 নম্বৰ অধ্যায়, এইটো শ্লোক। মই এখন অসমীয়াখনত বুজাই দি আছোঁ। এইটো 18 নম্বৰ অধ্যায়, এইটো 66 নম্বৰ শ্লোক। ইয়াত কৈছে সৰ্বধামান পৰিত্যাজ্য মামেক শৰণং ব্ৰজ অহং তত্ত্ব সৰ্বপাপেষু মোক্ষয়িষ্যামি মা স্বং। তাৰমানে মই সংস্কৃতটো মোৰ ক্লিয়াৰ নহয়, মই নাজানো যিহেতু ট্ৰাই কৰিছোঁ বাৰু। তোমাৰ সমস্ত ধৰ্ম অৰ্থাৎ সম্পূৰ্ণ কৰ্তব্য কৰ্মসমূহ পৰিত্যাগ কৰি তুমি একমাত্ৰ সৰ্বশক্তিমান সৰ্বধাৰা পৰমেশ্বৰ মোৰ শৰণলৈ আহা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তুমি শোক নকৰিবা। তাৰমানে এইটো কথা কৈছে যে চাৰেণ্ডাৰ। মই চবক কৈ থাকোঁ, মোৰ তাত আহি থাকে যে ভাইটি মই ফাঁচি গৈছোঁ চব ফালৰ পৰা, তাৰমানে মোৰ প্ৰব্লেম চল্ভে নহয় আৰু ইয়াক কৰিছোঁ তাক কৰিছোঁ, ইয়াক কৰিছোঁ তাক কৰিছোঁ, কোনো কামৰ পৰা সমাধান নাপাওঁৱেই আৰু মানে শেষ লাষ্ট আৰু উপায় নাই। লাষ্টত এইটো ফিলিং আছে মৰিয়ে যাওঁ নেকি আৰু, ইমান দুখ মানে ইমান টেনশ্যন, কোন ফালৰ পৰা চল্ভ কৰিম, নহয় চল্ভ। তেতিয়া শ্ৰীকৃষ্ণই কৈছে গীতা ভাগৱতত যে তই যেতিয়া চব ফালৰ পৰা ফাঁচি গৈছা, কোনো কাম তোৰ পৰা নহয়, যি কাম কৰিলেও নহয়, চব নোহোৱা হৈ গৈছে, নিগেটিভ, তই মোৰ তাত আহি যা, মোৰ ভৰিত ধৰ আৰু তই মোৰ নাম লৈ থাক, তোৰ চব কাম মই কৰি দিম। তাৰমানে তই খালি মোৰ নাম লৈ থাক, যিটো আমি নাম জপ কৰি নাম লৈ থাক, চব কামেই মই কৰি দিম। গীতা ভাগৱতত কৈ দিছে 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোক। তাৰমানে কেনেকা, এজনে ধৰা উকিলৰ কেছত ফাঁচি গৈছে, তো চব ফালৰ পৰা ট্ৰাই কৰিলে, উকিল ল'লে তাৰ সমস্যা সমাধান নহয়। লাষ্টত উকিলটোৱে ক'লে তই আৰামত বহি থাক, তোৰ কামখিনি মই কৰি দি আছোঁ, বাছ। তাৰমানে আমি হ'ল কৰ্মটো কৰিলোৱেই, যে উকিল ধৰিলোঁ কি কৰিলোঁ, কিন্তু যিটো ফল পাম এই ফলটো তাৰমানে উকিলটোৰ হাতত, মানে শ্ৰীকৃষ্ণই পঠাইছে। শ্ৰীকৃষ্ণই উকিলটো কৈছে তই বিন্দাছ আৰু তই বহি থাক, তোৰ কাম মই কৰি দিম। যেনেকৈ ধৰা ধান গছ ৰুইছোঁ, ধান গছৰ ফলা, এতিয়া ধান গছ আমি খেতি কৰিলোঁ, ধানৰ খেতি কৰিলোঁ, কেইটা ফল হ'ব, কিমান ফল হ'ব, তাতে বৰষুণ কেতিয়া দিব, মানে ৰ'দ কিমান পৰিব, এইটো শ্ৰীকৃষ্ণই কৈছে মই চাম, তই খালি ধান খেতিটো কৰ, বাকীখিনি মোৰ ওপৰত এৰি দে, মই চব কৰি দিম না, তোৰ হাতত একো নাই। তো আমাৰ হাতত এনেও একো নাই, আমি একো কৰিব নোৱাৰোঁ, কৰি শ্ৰীকৃষ্ণই আছে। তো যেতিয়া চব সমস্যাৰ পৰা কোনোবাই ফাঁচি গৈছে, চব ফালৰ পৰা ফাঁচি গৈছে, তেতিয়া শ্ৰীকৃষ্ণই কৈছে যে তই মোৰ তাত আহি যা, তই মোৰ নাম লৈ থাক, নাম জপ আমি যিটো কৰি আছোঁ, কৃষ্ণ কৃষ্ণ ৰাধা ৰাধা ৰাম ৰাম। তো শ্ৰীকৃষ্ণ তই নাম জপ মই চব কৰি দিম, গোটেইখিনি, তই টেনশ্যন ধৰ, আৰামত মুক্ত হয়, তোৰ যিমান প্ৰব্লেম আছে এটা কাগজত লেখ, বা এটা সমস্যাৰ কাগজত লিখি ল, শ্ৰীকৃষ্ণৰ ভৰিত দি দে, এইখিনি সমস্যা মই ভাই মোৰ কামখিনি কৰিলোঁ, আপুনি মোক এতিয়া চাব। তো এই কামটো কৰি কিনে শৰণাগতি হৈ কিনে যোনে কাম কৰিছে তাৰ কোনো বিফল নহয়, চব কাম এটাৰ সফল হৈয়ে যাব। তো সেইকাৰণে মই চবকে কৈ থাকোঁ যে চব ফালৰ পৰা চবে যদি ফাঁচি গৈছে, এটাই ৰাস্তা আছে ভাই, শৰণাগতি, চাৰেণ্ডাৰ। যেনেকৈ যুদ্ধত আমাক দুশ্মনে ধৰি ল'লে, এতিয়া কি কৰিম, হাত দুখন দাঙি দিছোঁ, তো যি কৰা আৰু না, তো শৰণাগতি। এতিয়া মই যি কাম কৰিলোঁ, যি সমস্যা মোৰ আছে, যি প্ৰব্লেম যিমান আছে, পইচা নাই, কামবিলাক নহয়, বিয়া হোৱা নাই, কাৰোবাৰ ঘৰুৱা প্ৰব্লেম, চবখিনি শ্ৰীকৃষ্ণৰ হাতত দি দিলোঁ, যা তই চাই ল, তো চাই চব কামখিনি মোৰ কৰি দে, মই অকল নাম লৈ আছোঁ, নাম জপ কৰি যাই আছোঁ। সেইটোৰ কাৰণে হৈছে শৰণাগতি, চাৰেণ্ডাৰ কৰিবই লাগিব। মই একো কৰা নাই, শ্ৰীকৃষ্ণই চব কৰাই আছে। কথাটো বুজি পাইছে না? তো কথাটো এইটোৱে।